আজি ওদালগুৰি জিলাত দ্বিবাৰ্ষিক অধিৱেশনখন প্ৰথমবাৰৰ কাৰণে হৈছে আৰু এই অনুষ্ঠানৰ কাৰণে মই কেন্দ্ৰীয় সমিতিৰ সভাপতি পদুমী গগৈ আহি উপস্থিত হৈছোঁ। আজি এই অনুষ্ঠানটোৰ যি উলহ মালহেৰে তেওঁলোকে আয়োজন কৰিছে তাক দেখি মই বহুত সুখী হৈছোঁ। আজি 2 বছৰৰ আগতে এই অনুষ্ঠানটোৰ জন্ম হৈছিল, সেই জন্মলগ্নটো মই আহিছিলোঁ। তেতিয়াও মই যি মহিলাসকলৰ উৎসাহ উদ্দীপনা দেখিছিলোঁ, সেই উৎসাহ উদ্দীপনাই আজি 2টা বছৰত যি তেওঁলোকে তীব্ৰ গতিৰে আগবাঢ়ি গৈ আজি এনেকুৱা সুন্দৰ এটা অনুষ্ঠান উপহাৰ দিছে, তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ দিছোঁ আৰু অভিনন্দন জনাইছোঁ। এই অঞ্চলটোত এটা ঐতিহ্য আছে, সেই ঐতিহ্য আৰু গৰিমা তেওঁলোকে বহন কৰি মহিলাসকলে এখন সুন্দৰ মঞ্চ তৈয়াৰ কৰি শিশুৰ পৰা আৰম্ভ কৰি তেওঁলোকে সকলোকে যি উৎসাহ উদ্দীপনাৰে আগবাঢ়ি যাবলৈ কলা সংস্কৃতিৰ ক্ষেত্ৰত অৰিহণা যোগাইছে, তাৰ কাৰণে মই সুখীও হৈছোঁ আৰু এই অনুষ্ঠানটো এই অঞ্চলটোৰ কাৰণে এটা সুন্দৰ অৱদান বুলি অনুভৱ কৰিছোঁ। ওদালগুৰি বিভিন্ন জনগোষ্ঠীৰ সমাৱেশস্থল হয় আৰু ইয়াত আমাৰ সাহিত্যই যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। যিহেতু সাহিত্য আমাৰ দৈনন্দিন জীৱনৰ যিখিনি ঘটনাৰাজি সেইবোৰকে লিখি প্ৰকাশ কৰা হয় আৰু ইয়াত যে আমি বিভিন্ন জাতি জনগোষ্ঠী সন্মিলিত হৈ একেলগে বসবাস কৰিছোঁ, ইয়াত আমাৰ বহুতো লেখক লেখিকাসকলৰ কণ্ট্ৰিবিউশ্যন আছে আৰু তেখেতসকলৰ অনুপ্ৰেৰণা, তেখেতসকলৰ উদগনিৰ কাৰণে আমি ইয়াত মিলিত হৈ জীয়াই থাকিব পৰা পৰিৱেশ আমি পাইছোঁ। আজি ওদালগুৰি লেখিকা সমাজৰ যি প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন, ইয়াত আমাৰ ওদালগুৰিৰ যিখিনি লিখা পঢ়াৰ লগত জড়িত থকা ব্যক্তিসকল সমবেত হৈছে আৰু মই ভাবোঁ এই পৰিৱেশ আমাৰ সদায় কণ্টিনিউ হ'ব, কাৰণ সাহিত্য চৰ্চা কৰা ব্যক্তিসকল সদায় চিন্তাবিদ হয়, সমাজৰ কাৰণে চিন্তা কৰে, দেশৰ কাৰণে চিন্তা কৰে আৰু সমাজৰ উন্নয়নৰ কাৰণে, সমাজৰ ঐক্যৰ কাৰণে চিন্তা কৰি থাকে। সেইকাৰণে তেনেকুৱা লিখক লেখিকা সমাজৰ যিখিনি ব্যক্তি, তেখেতসকলৰ অৰিহণাতে আজি সমাজটো আগুৱাই গৈ আছে। মই ভাবোঁ আমাৰ ওদালগুৰি লেখিকা সমাজৰ যি সংগঠন, সেই সংগঠনে অহা দিনবিলাকত ভালকৈ কাম কৰিব, সমাজৰ কাৰণে কাম কৰিব, সমাজৰ কথাকেই ভিত্তি কৰি লিখিব আৰু মই ভাবোঁ তেখেতসকলে লিখনিৰ প্ৰভাৱত আমি ওদালগুৰিত আগুৱাই যাব পাৰিম। যিহেতু আজি বিশ্বৰ যিমানবিলাক যুগান্তকাৰী ঘটনা হৈছে, সেইবোৰ লিখক লেখিকাসকলৰ লিখনিৰ ওপৰত ভিত্তি কৰি তেখেতসকলৰ লিখনিৰ প্ৰভাৱতেই তেনেকুৱা ঘটনাবিলাক হৈ গৈছে আৰু তেনেকৈ সমাজ বিৱৰ্তন হৈছে, সমাজ পৰিৱৰ্তন হৈছে আৰু সমাজৰ যিখিনি বিশৃংখলতা, যিখিনি উশৃংখলতা, সেইখিনি নাইকিয়া কৰি এটা শৃংখল সমাজ তেনেকৈ গঠন হোৱা আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে মোৰ আশা যে আমাৰ ওদালগুৰি লেখিকা সমাজে এই দায়িত্ব ঠিকমতে পালন কৰি আহিছে আৰু ঠিকমতে পালন কৰি যাব। আমি বিচাৰোঁ সমাজ শান্তিপূৰ্ণ তেনেকুৱা এটা সমাজ হওক, আমি বিচাৰোঁ সমাজ আগুৱাই যায় এনেকুৱা গতিশীল এটা সমাজ হওক আৰু তেনেকুৱা সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ লেখিকা সমাজে অৰিহণা যোগাব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত